নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া ৩০ বহাগ আৰু ইংৰাজী ১৪ মে'। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। লোকপ্ৰিয় গোপীনাথ বৰদলৈক স্মৰণ কৰি কাৰ্যকাল আৰম্ভ মুখ্যমন্ত্ৰীৰ। দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধুনিক অসমৰ ৰূপকাৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধিক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। চাৰিগৰাকী মন্ত্ৰীক লগত লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ সুৰক্ষা আৰু বিকাশৰ বাবে আশীৰ্বাদ বিচাৰি ঘোষণা কৰে যে এতিয়া কথা কোৱাৰ সময় নহয়, কামেৰে নিজৰ পৰিচয় দিয়াৰ সময়। তেওঁ স্পষ্টকৈ কয় যে অসম, অসমীয়া আৰু ভাৰতীয়সকলে যাতে ৰাজ্যৰ ভিতৰত সুৰক্ষিত থাকে আৰু বিকাশৰ গংগা বৈ আহে, সেইটোৱে আমাৰ মূল লক্ষ্য। বুধবাৰে অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকৰ জৰিয়তে চৰকাৰে কাৰ্যত দায়িত্ব পালন আৰম্ভ কৰিছে। নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি তেওঁ জনায় যে অহা ২১ মে'ৰ পৰা বিধানসভাৰ অধিৱেশনো অনুষ্ঠিত হ'ব। এতিয়া ছবি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যিক কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, খৰচ কৰ্তনত কঠোৰ চৰকাৰ, ২ লাখ নিযুক্তিৰ লক্ষ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত বুধবাৰে কেইবাটাও ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। চৰকাৰী অপব্যয় ৰোধ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আগন্তুক ছমাহলৈকে চৰকাৰে কোনো নতুন গাড়ী আৰু মোবাইল ক্ৰয় নকৰিব। আনকি নতুন মন্ত্ৰীসকলেও পুৰণি বাহনেৰে কাম চলাব লাগিব। ইয়াৰ উপৰিও চৰকাৰী ইন্ধনৰ খৰচ ২০% হ্ৰাস কৰা আৰু কোনো ধৰণৰ ৰাজহুৱা সভা বা কৰ্মশালা আয়োজন নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। জৰুৰী কাম কাজসমূহ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সম্পন্ন কৰা হ'ব। আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি আগন্তুক ২৬ মে'ত বিধানসভাত UCC বিধেয়ক উত্থাপন কৰা হ'ব। এই আইনত বহুবিবাহ নিষিদ্ধ কৰা, ছোৱালীক সম্পত্তিৰ অধিকাৰ দিয়া আৰু লিভ ইন ৰিলেশ্যনশ্বিপৰ দৰে বিষয়ত কঠোৰ নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে। নিবনুৱা সমস্যা সমাধানৰ বাবে 5 বছৰত ২ লাখ চৰকাৰী চাকৰি প্ৰদানৰ পৰিকল্পনা কৰা হৈছে, যাৰ বাবে এটা বিশেষ টাস্ক ফ'ৰ্চো গঠন কৰা হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মিতব্যয়িতাৰ নিদৰ্শন, মোদীয়ে হ্ৰাস কৰিলে নিজৰ কনভয়ৰ বাহনৰ সংখ্যা। দেশবাসীক ইন্ধন ৰাহি আৰু মিতব্যয়িতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ পাছতে এতিয়া নৰেন্দ্ৰ মোদীয়ে নিজে ইয়াৰ নিদৰ্শন দাঙি ধৰিছে। শেহতীয়াকৈ গুজৰাট আৰু অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ চৰকাৰী কনভয়ৰ বাহনৰ সংখ্যা যথেষ্ট হ্ৰাস কৰা দেখা গৈছে। SPG সুৰক্ষা নীতিৰ সৈতে কোনো আপোচ নকৰাকৈ এই পদক্ষেপ গ্ৰহণ কৰা হয়। চৰকাৰী সূত্ৰৰ মতে, প্ৰধানমন্ত্ৰীয়ে কনভয়ত নতুন বাহন ক্ৰয় নকৰাকৈ যিমান পাৰি বৈদ্যুতিক বাহন অন্তৰ্ভুক্ত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখযোগ্য যে যোৱা দেওবাৰে হায়দৰাবাদৰ এখন জনসভাত মোদীয়ে পশ্চিম এছিয়াৰ সংকটৰ বাবে দেশৰ বিদেশী মুদ্ৰা সংৰক্ষণ আৰু ইন্ধনৰ মূল্যৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁ জনসাধাৰণক ব্যক্তিগত বাহনৰ সলনি মেট্ৰ' ৰেল, কাৰপুলিং আৰু ঘৰৰ পৰা কাম অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম কৰাৰ দৰে পদ্ধতিৰে ইন্ধন ৰাহি কৰিবলৈ আহ্বান জনোৱা দেখা গৈছিল। দেশৰ মুৰব্বীগৰাকীৰ এই পদক্ষেপে চৰকাৰী অপব্যয় ৰোধৰ ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সীমান্তত পৰিব কাঁইটীয়া তাঁৰৰ বেৰ, অনুপ্ৰৱেশ ৰোধত অসম বংগ চৰকাৰৰ ঐতিহাসিক পদক্ষেপ। অসম আৰু পশ্চিমবংগত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ লগে লগে এতিয়া ভাৰত-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ পথ প্ৰশস্ত হৈছে। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে পশ্চিমবংগৰ নতুন চৰকাৰে সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ বাবে BSFক ভূমি হস্তান্তৰত অনুমোদন জনাইছে। ইয়াৰ ফলত অসমলৈ হোৱা অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে চলি থকা যুঁজখন অধিক শক্তিশালী হৈ পৰিব। মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে এতিয়া সীমান্ত উন্মুক্ত হৈ থকাৰ কোনো অজুহাত চলিব নোৱাৰিব। পশ্চিমবংগত শুভেন্দু অধিকাৰীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত ডাবল ইঞ্জিন চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত অধিক দ্ৰুতগতিৰে কাম কৰিব। আন্তঃৰাষ্ট্ৰীয় সীমান্ত ছীল কৰাৰ এই সিদ্ধান্তই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক বৃহৎ সকাহ কঢ়িয়াই আনিব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰৰ বিকাশ আৰু সুৰক্ষাৰ বাবে চৰকাৰে সম্পূৰ্ণ আন্তৰিকতাৰে কাম কৰি যাব বুলি তেওঁ পুনৰ দোহাৰা দেখা গ'ল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ইন্ধনৰ মূল্যবৃদ্ধি কেৱল সময়ৰ বিষয়হে, খাৰুৱা তেলৰ দাম বৃদ্ধিৰ বাবে চিন্তিত RBI। বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতত পেট্ৰল বা ডিজেলৰ দাম বৃদ্ধি হোৱাটো এতিয়া কেৱল সময়ৰ বিষয় হৈ পৰিছে। RBIৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই বুধবাৰে ইংগিত দিছে যে পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে খাৰুৱা তেলৰ দাম প্ৰতি বেৰেলত $100 অতিক্ৰম কৰাত ভাৰতীয় অৰ্থনীতিৰ ওপৰত চাপ পৰিছে। যদি এই সংকট অব্যাহত থাকে তেন্তে চৰকাৰে খুচুৰা ইন্ধনৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হ'ব পাৰে। পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনাইছে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম বাঢ়িলেও দেশত
মূল্য বৃদ্ধি নকৰাৰ ফলত ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহৰ দৈনিক প্ৰায় 1000 কোটি টকাকৈ লোকচান হৈ আছে। বৰ্তমান দেশত 76 দিনৰ বাবে খাৰুৱা তেলৰ মজুত আছে যদিও বৰ্ধিত লোকচানৰ বাবে পেট্ৰল, ডিজেল আৰু LPGৰ দাম যিকোনো মুহূৰ্ততে বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত পৰিবহণ ব্যয় আৰু মুদ্ৰাস্ফীতি বৃদ্ধি হোৱাৰ সম্ভাৱনাই সাধাৰণ জনতাক এতিয়া চিন্তিত কৰি তুলিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসম কেবিনেটত UCCৰ খচৰা অনুমোদন। 26 মে'ত বিধানসভাত উত্থাপন হ'ব ঐতিহাসিক বিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বুধবাৰে অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ UCCৰ খচৰা অনুমোদন জনোৱা হয়। এই গুৰুত্বপূৰ্ণ বিধেয়কখন অহা 26 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্তিম দিনা সদনত উত্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে অসমৰ UCC মূলতঃ 4টা মুখ্য দিশত কেন্দ্ৰীভূত হ'ব। বিবাহৰ ন্যূনতম বয়স নিৰ্ধাৰণ, বহুবিবাহ নিষিদ্ধকৰণ, মহিলাৰ উত্তৰাধিকাৰী স্বত্ব আৰু লিভ ইন ৰিলেশ্যনৰ পঞ্জীয়ন। বিশেষভাৱে লক্ষণীয় যে অসমৰ জনজাতীয় লোকসকলক পাহাৰ আৰু ভৈয়াম উভয়ৰে এই আইনৰ আওতাত পৰাৰ পৰা সম্পূৰ্ণৰূপে বাহিৰত ৰখা হৈছে। লগতে কোনো সম্প্ৰদায়ৰ ধৰ্মীয় ৰীতি-নীতি বা পৰম্পৰাত এই আইনে হস্তক্ষেপ নকৰে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে। চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যখনৰ সামাজিক আৰু প্ৰশাসনীয় দিশত এক নতুন মাত্ৰা যোগ কৰিব বুলিও আশা কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা। ছাত্ৰীতকৈ পিছ পৰিল ছাত্ৰ, হ্ৰাস পালে উত্তীৰ্ণৰ হাৰ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে বুধবাৰে দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এইবাৰ সৰ্বভাৰতীয় পৰ্যায়ত উত্তীৰ্ণৰ হাৰ 85.20% ৰেকৰ্ড কৰা হৈছে। উল্লেখযোগ্য যে যোৱা বছৰত 88.39% তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ 3.19% হ্ৰাস পায়। এই হ্ৰাসৰ আঁৰত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা ডিজিটেল মূল্যায়ন বা অন স্ক্ৰীণ মাৰ্কিং পদ্ধতিৰ এক অন্যতম কাৰণ বুলি ধাৰণা কৰা হৈছে। এই বছৰৰ ফলাফলত পুনৰবাৰ ছাত্ৰতকৈ ছাত্ৰীসকলে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছে। ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 88.86% হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ 82.13%, অৰ্থাৎ ছাত্ৰীতকৈ ছাত্ৰৰ ফলাফল 6.73% কম। দিল্লী অঞ্চলৰ ফলাফল ৰাষ্ট্ৰীয় গড়তকৈ যথেষ্ট উন্নত হোৱা দেখা গৈছে। এইবাৰ প্ৰায় 17.69 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু প্ৰায় 98.6 লাখ উত্তৰ বহী ডিজিটেল পদ্ধতিৰে মূল্যায়নো কৰা হৈছিল। পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ সামান্য হ্ৰাস পালেও ছাত্ৰীৰ অগ্ৰগতিয়ে এইবাৰৰ ফলাফলত বিশেষ গুৰুত্ব লাভ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰীক এটকীয়া মানহানিৰ গোচৰৰ হুংকাৰ। নিৰ্বাচনী প্ৰচাৰৰ মন্তব্যক লৈ সৰব কুংকি চৌধুৰীৰ মাতৃ। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী দল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰী। নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁৰ বিৰুদ্ধে কৰা কেতবোৰ কটু মন্তব্যৰ বাবে সুজাতাই মুখ্যমন্ত্ৰীৰ পৰা ৰাজহুৱা ক্ষমা বিচাৰিছে আৰু ক্ষমা নোখোজিলে এটকাৰ মানহানিৰ গোচৰ তৰিব বুলি তেওঁ হুংকাৰ প্ৰদান কৰে। ছ'চিয়েল মিডিয়াযোগে দিয়া এক মুকলি পত্ৰত সুজাতাই অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে তেওঁক গোমাংস ভক্ষণ কৰা আৰু অসনাতনী আৰু ভাৰত বিৰোধী কমিউনিষ্ট বুলি আখ্যা দি ৰাজহুৱাকৈ চৰিত্ৰ হনন কৰিছে। ইয়াৰ উপৰিও নিৰ্বাচনী মুনাফা লাভৰ বাবে তেওঁৰ নাবালক সন্তানৰ আলোকচিত্ৰ ৰাজহুৱা কৰি তেওঁলোকৰ জীৱন বিপদাপন্ন কৰিছে বুলি তেওঁ পত্ৰখনত উল্লেখ কৰে। নিজকে জন্মসূত্ৰে আৰু সংস্কৃতিৰে হিন্দু বুলি চিনাকি দি সুজাতাই কয় যে ক্ষমতাশালী নেতাজনে জয়ী হ'লেও এগৰাকী সাধাৰণ মহিলাৰ এই যুঁজ অব্যাহত থাকিব। উল্লেখযোগ্য যে এই সন্দৰ্ভত পূৰ্বে তেওঁ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰতো অভিযোগ দাখিল কৰিছিল। নিযুক্তি। অসম চৰকাৰৰ জ্যেষ্ঠ অধিবক্তা দেৱজিৎ শইকীয়াক পুনৰ 5 বছৰৰ বাবে ৰাজ্যৰ চৰকাৰী অধিবক্তা অৰ্থাৎ এডভোকেট জেনেৰেল হিচাপে নিযুক্তি দিয়ে। বুধবাৰে অনুষ্ঠিত নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে যোৱা চৰকাৰৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পাছত এক উচ্চ সাংবিধানিক পৰম্পৰা ৰক্ষা কৰি শইকীয়াই যোৱা 6 মে'ত এই পদৰ পৰা পদত্যাগ কৰিছিল। এই পুনৰ নিযুক্তিয়ে তেওঁৰ আইনী পাৰদৰ্শিতাৰ ওপৰত চৰকাৰৰ গভীৰ আস্থা প্ৰতিফলিত কৰে। ছ'চিয়েল মিডিয়াযোগে শইকীয়াই এই সুযোগক এক সন্মান আৰু গৌৰৱৰ বিষয় বুলি অভিহিত কৰি চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে আৰু ভৱিষ্যতেও গুৰুত্বপূৰ্ণ সাংবিধানিক বিষয়সমূহত চৰকাৰক প্ৰতিনিধিত্ব কৰি যাব বুলি তেওঁ সংকল্প দোহাৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণ হ'ব 32 কোটি টকীয়া ভূপেন হাজৰিকা সংগ্ৰহালয়। অসম চৰকাৰে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ অমূল্য সৃষ্টিৰাজি আৰু উত্তৰাধিকাৰ সংৰক্ষণৰ লক্ষ্যৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটি অত্যাধুনিক সংগ্ৰহালয় নিৰ্মাণৰ বাবে 32 কোটি টকাৰ অনুমোদন জনায়। বুধবাৰে 13 মে'ত অনুষ্ঠিত নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় ধনৰ ভিতৰত 13 কোটি টকা উত্তৰ পূব পৰিষদে আগবঢ়াব আৰু বাকী 20 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ বছৰজোৰা কাৰ্যসূচী অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত এক ভব্য অনুষ্ঠানৰ জৰিয়তে সামৰণি মৰা হ'ব।
2019 চনৰ মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত হোৱা এইগৰাকী মহান শিল্পীৰ জীৱন আৰু দৰ্শনক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাই হ'ল এই সংগ্ৰহালয়ৰ মূল লক্ষ্য। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 14 মে'ৰ পৰা দেশজুৰি গাখীৰৰ মূল্য বৃদ্ধি, আমুল আৰু মালাৰ ডায়েৰী। দেশৰ দুগ্ধখণ্ডৰ দুই বৃহৎ প্ৰতিষ্ঠান আমুল আৰু মালাৰ ডায়েৰীয়ে বুধবাৰে গাখীৰৰ মূল্য প্ৰতি লিটাৰত 2 টকাকৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। এই নতুন বৰ্ধিত মূল্য 14 মে'ৰ পৰা সমগ্ৰ ভাৰততে কাৰ্যকৰী কৰা হ'ব। যোৱা 13 মাহৰ ভিতৰত এয়া দ্বিতীয়টো মূল্যবৃদ্ধি, যাৰ ফলত সাধাৰণ জনতাৰ ঘৰুৱা বাজেটত অধিক বোজা পৰাটো এতিয়া নিশ্চিত হৈ পৰিছে। প্ৰতিষ্ঠানটোৱে জনোৱা মতে উৎপাদন ব্যয় বৃদ্ধিৰ বাবে এই সিদ্ধান্ত ল'বলগীয়া হৈছে। আনহাতে কৃষকসকলক পৰিশোধ কৰা ক্ৰয়ৰ মূল্যও প্ৰতি কিলোগ্ৰামত ফেটত 30 টকাকৈ বৃদ্ধি কৰা হৈছে, যিটো যোৱা বছৰৰ তুলনাত 3.7% অধিক। আমুল আৰু মাদাৰ ডেইৰীৰ এই মূল্য বৃদ্ধিৰ পাছতে এতিয়া সমগ্ৰ দেশৰ অন্যান্য আঞ্চলিক দুগ্ধ কোম্পানীসমূহেও গাখীৰৰ দাম বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ঝুমুৰমুৰ পঞ্চায়তলৈ ৰাষ্ট্ৰীয় সন্মান, ভাৰত চৰকাৰৰ স্বচ্ছ আৰু সেউজ পঞ্চায়ত বঁটা লাভ। নগাঁও জিলাৰ ঝুমুৰমুৰ গাঁও পঞ্চায়তে লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদান কৰা সন্মানীয় দীনদয়াল উপাধ্যায় পঞ্চায়ত সশক্তিকৰণ পুৰস্কাৰ 2025। ৰাষ্ট্ৰীয় পৰ্যায়ত স্বচ্ছ আৰু সেউজীয়া অৰ্থাৎ সেউজ পঞ্চায়ত শিতানত ঝুমুৰমুৰ পঞ্চায়তে দেশৰ ভিতৰত দ্বিতীয় স্থান দখল কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। জাবৰ নিষ্কাশন, বৃক্ষৰোপণ আৰু অনাময় ব্যৱস্থাৰ দৰে ক্ষেত্ৰত ৰাজ্যক সজাগ কৰি সুন্দৰ কাম কৰাৰ বাবেই পঞ্চায়তখনক এই স্বীকৃতি প্ৰদান কৰা হৈছে। পঞ্চায়তৰ সভানেত্ৰী উম্মুল মাছাকিন আৰু সচিবগৰাকীয়ে এই সফলতাৰ বাবে নগাঁও জিলা প্ৰশাসন, স্থানীয় বিধায়ক জিতু গোস্বামী আৰু ৰাইজৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এই ৰাষ্ট্ৰীয় সন্মানে পঞ্চায়তৰ কৰ্মকৰ্তাসকলৰ লগতে অঞ্চলবাসীকো উৎসাহিত কৰি তুলিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰীৰ পত্নীৰ গোচৰ, গুৱাহাটীত অসম আৰক্ষীৰ জেৰাৰ সন্মুখীন পৱন খেৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে ভুৱা পাছপৰ্টৰ অভিযোগ তোলাৰ গোচৰত বুধবাৰে গুৱাহাটীৰ অপৰাধ শাখাত হাজিৰ হয় কংগ্ৰেছ নেতা পৱন খেৰা। নিৰ্বাচনৰ পূৰ্বে খেৰাই কৰা এই অভিযোগৰ ভিত্তিত ৰুজু হোৱা গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে তেওঁক জেৰা কৰে। অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত হৈ নেতাগৰাকীয়ে কয় যে তেওঁ আইন আৰু ন্যায়পালিকাক সন্মান কৰে, সেয়ে তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। উল্লেখযোগ্য যে খেৰাৰ বিৰুদ্ধে মানহানি, জালিয়াতি আৰু শান্তি ভংগৰ চেষ্টাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। পূৰ্বে উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰা খেৰাই এতিয়া আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ'বলগীয়া হৈছে। মুখ্যমন্ত্ৰীৰ পত্নীৰ একাধিক পাছপৰ্ট আৰু বিদেশত সম্পত্তি থকা বুলি কৰা মন্তব্যই ৰাজ্যৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। জেৰাৰ অন্তত খেৰাই এই বিষয়ে সংবাদ মাধ্যমত সবিশেষ জনাব বুলিও প্ৰকাশ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সংকটত সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প, মৃত্যু ঘণ্টা বাজিছে কঁহাৰ শালত। অসমৰ গৌৰৱ তথা বিশ্বত সৰ্থেবাৰীৰ হস্তনিৰ্মিত কাঁহ শিল্প এতিয়া চৰম বিপৰ্যয়ৰ গৰাহত পৰিছে। ভঙা কাঁহৰ অস্বাভাৱিক মূল্যবৃদ্ধি আৰু মেচিনত তৈয়াৰী নকল সামগ্ৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে এই শিল্পৰ সৈতে জড়িত 2 সহস্ৰাধিক শিল্পীৰ জীৱনলৈ শংকা নামি আহিছে। এচাম অসাধু ব্যৱসায়ীয়ে যন্ত্ৰত নিৰ্মিত সামগ্ৰীক সৰ্থেবাৰীৰ হস্তশিল্প বুলি বজাৰত বিক্ৰী কৰাৰ ফলত প্ৰকৃত শিল্পীসকল চৰম লোকচানৰ সন্মুখীন হোৱা দেখা গৈছে। বিগত 2 মাহৰ ভিতৰতে ভঙা কাঁহৰ দাম প্ৰতি কেজিত 1500 টকাৰ পৰা 2000 টকালৈ বৃদ্ধি পায়। GI টেগ লাভ কৰা এই শিল্পটোক লৈ চৰকাৰৰ উদাসীনতাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে থলুৱা কঁহাৰসকলে। পুৱাৰে পৰা সন্ধিয়ালৈ জুই হাতুৰিৰ সৈতে যুঁজি উপযুক্ত পাৰিশ্ৰমিক নোপোৱাত বহু কঁহাৰশাল এতিয়া বন্ধ হোৱাৰো উপক্ৰম হোৱা দেখা গৈছে। চৰকাৰে শীঘ্ৰেই ভঙা কাঁহৰ মূল্য নিয়ন্ত্ৰণ আৰু নকল সামগ্ৰীৰ বিক্ৰী বন্ধ নকৰিলে অসমীয়া সংস্কৃতিৰ এই বাহক চিৰদিনলৈ হেৰাই যোৱাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। চন্দ্ৰমোহন পাটোৱাৰীক বিধানসভাৰ প্ৰটেম অধ্যক্ষ নিযুক্তি, 22 মে'ৰ পাছত হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। জ্যেষ্ঠ ৰাজনীতিবিদ চন্দ্ৰমোহন পাটোৱাৰীক অসম বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। অহা 21 আৰু 22 মে'ত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ বিশেষ অধিৱেশনত তেওঁৰ নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰাব। উল্লেখযোগ্য যে এইবাৰ বিধানসভাৰ পূৰ্ণাংগ অধ্যক্ষ হিচাপে ৰঞ্জিত কুমাৰ দাসক নিৰ্বাচিত কৰা হৈছে। আনহাতে ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ চলি থকা চৰ্চাৰ অন্ত পেলাই বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে 22 মে'ত বিধায়কসকলৰ শপত গ্ৰহণ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতে ৰাজ্যিক মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। এই সন্দৰ্ভত দলীয় পৰ্যায়ত আলোচনা অব্যাহত আছে বুলি তেওঁ জানিবলৈ দিয়ে। চৰকাৰৰ এই পদক্ষেপে ৰাজ্যিক প্ৰশাসনত এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসম বিধানসভাত ইতিহাসৰ প্ৰথমটো বিৰোধীহীন অধ্যায়। 2024 চনৰ বিধানসভা নিৰ্বাচনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে 102খন আসন লাভ কৰি বৃহৎ বিজয় সাব্যস্ত কৰাৰ বিপৰীতে বিৰোধী শিবিৰত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গ'ল। অসমৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে বিধানসভাত কোনো স্বীকৃতিপ্ৰাপ্ত বিৰোধী দলপতি অৰ্থাৎ LP
নথকাৰ সম্ভাৱনাই দেখা দিছে। প্ৰচলিত নিয়ম অনুসৰি বিধানসভাত বিৰোধী দলপতিৰ পদবী লাভ কৰিবলৈ যিকোনো এটা বিৰোধী দলৰ হাতত মুঠ আসনৰ অৰ্থাৎ 126খন আসনৰ 1/6 অৰ্থাৎ কমেও 21খন আসন থকাটো প্ৰয়োজন। কিন্তু এইবাৰ জাতীয় কংগ্ৰেছে মাত্ৰ 19খন আসনহে লাভ কৰিবলৈ সক্ষম হয়, যিটো প্ৰয়োজনীয় সংখ্যাতকৈ 2খন কম। আইনী বিশেষজ্ঞ আনিছুৰ ৰহমানৰ মতে যদি কোনো এটা বিৰোধী দলে অকলশৰীয়াকৈ 21খন আসন লাভ নকৰে তেন্তে বিধানসভাত বিৰোধী দলপতিৰ পদটো খালী হৈ থাকিব। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে বিৰোধী দলপতিৰ অনুপস্থিতিয়ে গণতান্ত্ৰিক ব্যৱস্থাত এক শূন্যতাৰ সৃষ্টি কৰিব পাৰে। যিহেতু বিৰোধী দলপতিয়ে সদনত চৰকাৰৰ বিৰুদ্ধে বিৰোধী পক্ষৰ সামূহিক কণ্ঠক প্ৰতিনিধিত্ব কৰে আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত উত্থাপনত নেতৃত্ব দিয়ে, সেয়ে এই পদটো খালী থাকিলে চৰকাৰী পক্ষৰ জবাবদিহিতা হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে। যদিও বিধানসভাৰ বাহিৰত বিৰোধী ৰাজনীতি সক্ৰিয় হৈ থাকিব পাৰে, তথাপিও সদনৰ ভিতৰত এই চৰকাৰৰ আধিপত্য আৰু অধিক বৃদ্ধি কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটীত উন্মুক্ত নলা নাই, চৰকাৰী অধিবক্তাৰ মিছা তথ্যত ক্ষুব্ধ উচ্চ ন্যায়ালয়। গুৱাহাটীৰ বাটপথত থকা বিপদসংকুল উন্মুক্ত নলা নৰ্দমাক লৈ মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰা দেখা গ'ল। যোৱা 19 এপ্ৰিলত চহৰখনৰ কৃত্ৰিম বানত নলাত পৰি 4জন লোকৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি দাখিল হোৱা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি কালত এই পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা যায়। শুনানিৰ সময়ত চৰকাৰী অধিবক্তাই গুৱাহাটীত কোনো নলা উন্মুক্ত হৈ থকা নাই বুলি কৰা মন্তব্যত ন্যায়াধীশগৰাকী ক্ষুব্ধ হৈ পৰে। ন্যায়াধীশে ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আদালতলৈ অহাৰ পথত আৰু আনকি তেওঁৰ বাসভৱনৰ ওচৰতো বহু উন্মুক্ত নলা প্ৰত্যক্ষ কৰিছে। আদালতক ভুল তথ্য নিদিবলৈ চৰকাৰী অধিবক্তাক সকীয়াই দি ন্যায়ালয়ে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক এই বিষয়টো অতি গুৰুত্ব সহকাৰে ল'বলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে চৰকাৰক স্পষ্ট কৰি দিছে যে কেৱল গুৱাহাটীয়ে নহয়, ৰাজ্যৰ আন চহৰসমূহতো থকা উন্মুক্ত নলাসমূহ অতি সোনকালে বন্ধ কৰিব লাগে, যাতে ই জনসাধাৰণৰ বাবে মৰণ ফান্দ হৈ নপৰে। পৰৱৰ্তী শুনানিকালত চৰকাৰক এই সন্দৰ্ভত প্ৰকৃত তথ্যসহ শপতনামাসহ দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পঞ্চমবাৰৰ বাবে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে এন ৰংগস্বামীৰ শপত গ্ৰহণ। অল ইণ্ডিয়া এন.আৰ. কংগ্ৰেছ নেতা এন ৰংগস্বামীয়ে 13 মে বুধবাৰে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে পঞ্চমবাৰৰ বাবে শপত গ্ৰহণ কৰিব। পুডুচেৰীৰ উপ ৰাজ্যপাল কে কৈলাসনাথনে ৰংগস্বামীক শপত বাক্য পাঠ কৰোৱাৰ লগতে AINRCৰ মাল্লাডি কৃষ্ণৰাও আৰু বিজেপিৰ N.A. নামাচি ভায়ামকো কেবিনেট মন্ত্ৰী হিচাপে শপত খুৱাব। 76 বছৰীয়া ৰংগস্বামীয়ে ইয়াৰ পূৰ্বে 2001 চনৰ পৰা কেইবাবাৰো মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিছে আৰু শেহতীয়া নিৰ্বাচনত তেওঁ থাটানচাভাৰী আৰু মংগলময় এই দুয়োটা সমষ্টিৰ পৰা বিজয়ী হৈ আহিছে। 30খন আসনৰ পুডুচেৰী বিধানসভাত তেওঁ এতিয়া AINRC আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ নেতৃত্ব দিব। আনহাতে এই একেটা দিনতে চুবুৰীয়া ৰাজ্য তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়েও 144গৰাকী বিধায়কৰ সমৰ্থনেৰে বিধানসভাত আস্থা ভোটত জয়লাভ কৰিবলৈ সক্ষম হয়। এতিয়া আহিছোঁ আমি আজিৰ দিনটোৰ বতৰৰ বতৰা শিতানলৈ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 14 মে 2026 বৃহস্পতিবাৰৰ দিনটোত অসমৰ আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিশেষকৈ নিশাৰ ভাগলৈ বৰষুণৰ মাত্ৰা বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 29 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে আৰু সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 4:37 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:02। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। CBIৰ নতুন পদক্ষেপ, ভুৱা জাননী চিনাক্ত কৰিবলৈ মুকলি হ'ল অভয় চাটবট। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে জনসাধাৰণক চাইবাৰ প্ৰবঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ অভয় নামৰ এটা নতুন চাটবট মুকলি কৰিছে। এই চাটবটটোৰ জৰিয়তে নাগৰিকসকলে তেওঁলোকৰ নামত অহা CBIৰ জাননীসমূহ আচল নে ভুৱা সেয়া সহজেই পৰীক্ষা কৰি ল'ব পাৰিব। ইয়াৰ ব্যৱহাৰ অতি সহজ। প্ৰথমে CBIৰ চৰকাৰী ৱেবছাইটৰ হোম পেজত থকা অভয় লগটোত ক্লিক কৰি নিজৰ মোবাইল নম্বৰৰ জৰিয়তে OTP ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ পাছত লাভ কৰা জাননীখনৰ স্কেন কপি আপলোড কৰিলে চাটবটটোৱে সেইখন প্ৰকৃত নে প্ৰবঞ্চনামূলক সেই বিষয়ে তৎক্ষণাত তথ্য যোগান ধৰিব। বৰ্তমান সময়ত বৃদ্ধি পোৱা চাইবাৰ অপৰাধ আৰু ডিজিটেল গ্ৰেপ্তাৰৰ দৰে প্ৰবঞ্চনাৰ পৰা ৰাইজক সুৰক্ষিত কৰাই এই পদক্ষেপৰ মূল লক্ষ্য। প্ৰবঞ্চকসকলে প্ৰায়ে আইন প্ৰয়োগকাৰী সংস্থাৰ পৰিচয় দি ভুৱা জাননীৰে মানুহক হাৰাশাস্তি কৰি অহাৰ পৰিপ্ৰেক্ষিতত CBI এই নাগৰিক অৰিয়েণ্টেড সেৱা আগবঢ়াইছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আত্মনিৰ্ভৰশীলতাৰ দিশত ভাৰতৰ ডাঙৰ খোজ, কয়লা গেছীকৰণ প্ৰকল্পৰ বাবে 37,500 কোটি টকাৰ অনুমোদন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বুধবাৰে দেশৰ শক্তি খণ্ডত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনোৱা মতে কয়লা গেছীকৰণ
প্ৰকল্পৰ প্ৰসাৰৰ বাবে চৰকাৰে ৩৭,৫০০ কোটি টকাৰ এক বিশাল উদগনিমূলক আঁচনিৰ অনুমোদন জনায়। বৰ্তমানৰ গোলকীয় ভূ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতক শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তোলাটোৱে এই পদক্ষেপৰ মূল লক্ষ্য। এই আঁচনিৰ জৰিয়তে দেশৰ পৰিষ্কাৰ শক্তি উৎপাদন বৃদ্ধি পাব আৰু বিদেশৰ পৰা আমদানি কৰা ব্যয়বহুল তৰলীকৃত প্ৰাকৃতিক গেছ, ইউৰিয়া আৰু মিথানলৰ ওপৰত নিৰ্ভৰশীলতা বহু পৰিমাণে হ্ৰাস পাব। ইয়াৰ ফলত বিশ্ব বজাৰত ইন্ধনৰ মূল্য তাৰতম্যৰ পৰা দেশৰ অৰ্থনীতি সুৰক্ষিত থাকিব। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গ্ৰহণ কৰা এই পদক্ষেপে দেশৰ লিগনাইট আৰু কয়লাৰ খণ্ডত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি চৰকাৰী বিবৃতিত প্ৰকাশ কৰা হৈছে। এতিয়া ইছমি ব্যৱসায় বাণিজ্য শিতানলৈ সোণ আৰু ৰূপৰ আমদানি শুল্ক দুগুণ বৃদ্ধি। 18.4% হ'ল নতুন কাৰ্যকৰী হাৰ। ভাৰত চৰকাৰে এক তাৎপৰ্যপূৰ্ণভাৱে সিদ্ধান্তযোগে সোণ আৰু ৰূপৰ আমদানিৰ ওপৰত কাৰ্যকৰী কৰৰ পৰিমাণ দুগুণ বৃদ্ধি কৰিছে। 2026 চনৰ 13 মেৰ পৰা কাৰ্যকৰী হোৱাকৈ এই কৰৰ হাৰ পূৰ্বৰ 9.2%ৰ পৰা 18.8%লৈ বৃদ্ধি কৰা হয়। চৰকাৰে 12 মেৰ নিশা দুখন পৃথক জাননী জাৰি কৰি এই সালসলনিৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে সোণ আৰু ৰূপৰ ওপৰত 5% মৌলিক শুল্ক, 1% কৃষি আন্তঃগাঁথনি আৰু উন্নয়ন উপকৰ আৰু 3% IGST আছিল। শেহতীয়াকৈ সোণৰ মূল্য বৃদ্ধি আৰু ইকুইটিৰ পৰা লাভ কৰা ঋণাত্মক ৰিটাৰ্ণৰ বাবে বিনিয়োগকাৰীৰ মাজত সোণৰ চাহিদা বৃদ্ধি পাইছিল। অৱশ্যে উদ্যোগ বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে শুল্ক বৃদ্ধিৰ এই সিদ্ধান্তই সোণৰ চোৰাং ব্যৱসায় উৎসাহিত কৰাৰ লগতে নিযুক্তিৰ ক্ষেত্ৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা হোৱা নাই। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ ICC টেষ্ট ৰেংকিং বলিং তালিকাত বুমৰাহৰ শীৰ্ষস্থান অক্ষুণ্ণ, বেটিং তালিকাত স্থান লাভ জয়ছোৱাল আৰু গিলৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বুধবাৰে প্ৰকাশ কৰা শেহতীয়া টেষ্ট ৰেংকিঙত ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহে বিশ্বৰ 1 নম্বৰ বলাৰ হিচাপে নিজৰ স্থান সুৰক্ষিত কৰি ৰাখিছে। বলাৰ তালিকাৰ শীৰ্ষস্থানত বুমৰাহৰ আধিপত্য অব্যাহত থকাৰ বিপৰীতে বেটাৰসকলৰ তালিকাতো ভাৰতীয় যুৱ খেলুৱৈ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই নতুন তালিকাত ভাৰতীয় উদীয়মান তাৰকা যশস্বী জয়ছোৱালে 8ম আৰু শুভমন গিলে 9ম স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ইংলেণ্ডৰ প্ৰাক্তন টেষ্ট অধিনায়ক জো ৰুট 880 পইণ্টৰ বেটিং তালিকাৰ শীৰ্ষত আছে। বৰ্তমানৰ ক্ৰিকেট জগতত বুমৰাহৰ ধাৰাবাহিক প্ৰদৰ্শনে ভাৰতীয় দলক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। বিশ্বৰ শ্ৰেষ্ঠ 10গৰাকী বেটাৰৰ ভিতৰত 2জন ভাৰতীয় যুৱ ক্ৰিকেটাৰৰ উপস্থিতিয়ে দেশীয় ক্ৰিকেটৰ বাবে এক উৎসাহজনক খবৰ হিচাপে বিবেচিত হৈছে। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ শ্বি জিনপিঙৰ সৈতে আলোচনাত বহিবলৈ চীনত উপস্থিত হ'লগৈ ডনাল্ড ট্ৰাম্প। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বুধবাৰে 3দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে চীনত উপস্থিত হয়। বেইজিং কেপিটেলত বিমানবন্দৰত চীনৰ উপৰাষ্ট্ৰপতি হান জেঙে ট্ৰাম্পক আদৰণি জনায়। এই ভ্ৰমণকালত ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে ইৰাণৰ যুদ্ধকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ গোলকীয় বিষয়ত আলোচনাত মিলিত হ'ব। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ আমন্ত্ৰণ মৰ্মে ট্ৰাম্পে এই ভ্ৰমণ কৰিছে। ইয়াৰ পূৰ্বে দুয়োগৰাকী নেতাই যোৱা 2025 চনৰ অক্টোবৰ মাহত দক্ষিণ কোৰিয়াৰ বুছানত মুখামুখি আলোচনাত বহিছিল। বৰ্তমানৰ বিশ্বৰ ভূ ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দুই মহাশক্তিধৰ দেশৰ মুৰব্বী এই বৈঠকক অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।